থাম্বনেলটো চাই পেলাই জানিব পাৰিছে যে ভিডিঅ'টো আজি কিহৰ ওপৰত বনাইছিলোঁ আৰু যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো দবাই ল'ব সকলোতকৈ আগত মোৰ ভিডিঅ'সমূহ পাই থাকিবলৈ। বনাবি মাছ আনিব যাম হৈ গৈছোঁ ৰেডি যাওঁ মাছটো আনিবৰ কাৰণে দেখাই আছোঁ আমাৰ ওচৰৰ বজাৰখন কেনেকুৱা। এইখনে হৈ গ'ল আমাৰ স্থায়ী বজাৰখন। মাছ নিম বুলিতো কৈ আহিছে, এতিয়া কি নিয়ে গম নাপাওঁ, দেখাই আছোঁ। কিহৰ কাৰণে মাছ বনাই আছ? আজি কোন আহিব? মোৰ ছোৱালী আহিব, একমাত্ৰ ছোৱালী, একমাত্ৰ জোৱাই, একমাত্ৰ নাতি। একমাত্ৰ জোৱাই, একমাত্ৰ মাছ বনাই ভেবেলি লতা সতি খুৱাম, ৰাতিলৈ মাংস আনি পোলাও বনাই খুৱাম। ৰাতিকে পোলাও মাংস। নিউ ইয়েৰ গ'ল, বিহু গ'ল, শিল্পী দিৱস গ'ল, তো ইমান দিনে মই ভিডিঅ' বনোৱা নাই, মই ব্লগ টোটেলি অফ কৰি ৰাখিছিলোঁ। তো এটা দীঘলীয়া সময়ৰ পিছত মই আকৌ আৰম্ভ কৰিছোঁ। অলৰেডি মোৰ চেনেলত 2টা ভিডিঅ' আপলোডেড আছে আৰু এইটো মোৰ 3য় নম্বৰটো ভিডিঅ'। তো ইয়াৰ ভিডিঅ'কেইটা আগত মই আন এটা ঠাইৰ পৰা কৰিছিলোঁ, বৰ্তমান মই ঘৰত আছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক জনাইছিলোঁ যে মই ঘৰলৈ আহি থকা কথা। আহিছে এজনী, হাই কৰ। আইতাকৰ একমাত্ৰ জীয়েকৰ নাতি আৰু জোৱাইক আহি গ'ল। এতিয়া আমাক কি লাগে? একমাত্ৰ জোৱাই, জীয়েক, নাতি। আমাক চিনি নাপায়। যিহেতু বৰ্তমান আমাৰ কাম নাই, আমি নিবনুৱা, আমি কাম চাম নকৰোঁ, সেইকাৰণে আমাৰ বৰ্তমান ঘৰত একমাত্ৰ নহয় আৰু। কি আনিছ? ৰসগোল্লা। কালে মোক দিছে ৰসগোল্লা, আলহী অহা ভাগৰ। বৰ্তমান আমাৰ ঘৰটো বনাই থকা হৈ আছে, দেখা পাইছে কিমান ৰঙীন আমাৰ এই ঘৰখন। আৰু পূৰা 7 ষ্টাৰ সদৃশ আমাৰ ফুড ছাপ্লাই ইয়াৰ পৰাই হয়। और यहाँ खाए दिनक दिने मस्कलर एंड मेरा खूबसूरती के रस यही से छुपा हुआ होते हैं। आमार घर तो बर्तमान उपयोगी हो आछे এই দুটা रूमे। बेसिके व्यवहार हुआ बस्तुটো हल रास्ताটো और এই रूमটো आलही आहिले याते बहिबले दिया হয় और जुखतके बेছি आलही हले मोर कारणे बिछनाखन जाने डेका लड़ा किमान धुनियाকৈ राखिब আৰু নহলে ইয়াতে এখন দুখন বিছনা আৰু এখন হৈ গ'ল হিৰ ৰঞ্জাৰ টাইমৰ আইনা এখন আজি দিনত মই ব্যৱহাৰ কৰি আছো। আৰু এয়া হৈ গ'ল আমাৰ মাতাশ্ৰী। হাই মাতাশ্ৰী। আৰু এটা দেখাও বাপেকৰ দিনৰ বস্তু এটা আজি দিনত ব্যৱহাৰ নহয়। টিনিন আৰু মই এইটো ওচৰতে অধিনায়ক, মই ইয়াৰ ওচৰতে বেষ্ট সিংগাৰ, বেষ্ট ষ্টেণ্ড-ইন কমেডিয়ান আৰু বহুত কিবা কিবি। আৰু যেতিয়া লাইফত একদম ল' ফিল কৰোঁ তেতিয়া হাই ভলিউমত এইটো চলি যায়। আৰু যদি মোৰ বিশেষকৈ ট্ৰেভেল কৰিবলৈ মন যায়
তেনেহ'লে মোৰ কাৰণে আছে বেষ্ট অপশ্যন, কাৰণ নৰ্থ ইষ্টত য'ত মন যায় তাত গুচি যাব পাৰোঁ। মামু জীয়েক মামু ক'বলৈ গ'লে আমি ঘৰতো মানুহ দুটাই, কিন্তু আজি আন এজন সদস্য আহি গৈছে আৰু এজনী হৈ গ'ল মাহী জীয়েক। তই ক'ত যা যাওগৈ একদম নাৰ্ছ হোৱাৰ পিছত। তাই বৰ্তমান নগাঁৱত নাৰ্ছ কৰি আছে আৰু বয়েক আহিলেহে আহিব, তাৰ আগত নাহে, তাৰ আগত নাহে। আমাৰ এই ঘৰখনত আৰু কেইটামান সদস্য আছে, মই ইণ্ট্ৰডিউচ কৰাই আছোঁ। যেনেকৈ এইটো মোৰ মানি প্লেনটো, আৰু এই প্লেনটো গম নাপাওঁ, ইফ ইউ নো ইণ্ট্ৰ' মি। আৰু মাই পাৰ্ট হৈ গ'ল এইখন ফাগুনি। যোৱা মানুহক আমি কেনেকৈ ৰাখিব পাৰোঁ। আৰু মোৰ চাহাৰাখনৰ লগতে লৈ যাওঁ। পুৰণা হলৰ পৰা আহি পেলাই নগাঁৱটো মৰিগাঁও গাড়ী ষ্টেণ্ড পোৱাই দিলে সোণাৰী, আৰু 10 মিনিট লাগি গৈছে মোৰ বিচাৰি পাওঁতে। আৰু হঠাৎ মই ড্ৰপ কৰি আহি পেলাই দেখা পাওঁ, সোণাৰী গাঁৱৰ পৰা ঘূৰি আহোঁতে দেখা পাওঁ এইফালে ক্ৰিকেট খেল চলি আছে। তো মোৰ লগতে আপুনিও অলপ উপভোগ কৰক। জাষ্ট মিছ বজাই দিয়া, বজাই দিয়া। তো মোৰ ভাতৰ থালি ৰেডি। আজি ঘৰৰ জীয়েক ঘৰত ঘূৰি আহিছে বুলি সৰু মাছৰ পিছে দিলে, সৰু মাছৰ পিছে নিদিলে, সৰুহে দিছে। মোৰ স্পেচিয়েল মাছৰ মাথা। প্ৰথমতে কোৱা মতে ভেবেলী লতা আৰু মাছ, ভেবেলী লতা সৈতে মাছ, লগত আছে মাছৰ পেটু, চালাড আৰু অলপ গ্ৰীণ ভেজিটেবল, লগত দামী চাউল। নাই এইটো ক'লে বেয়া লাগিব ন। মই ভাবিছোঁ প্ৰথমতে ভেবেলী লতা দি আৰম্ভ কৰি দিওঁ। And to Matasri who cooked this food for me. তো আজিৰ ভিডিঅ'টো আমাৰ ইমানখিনিয়ে আছিল, ইমানখিনিতে সমাপ্তি ঘটিব। তো এনেধৰণৰ আৰু ভিডিঅ' চাবৰ কাৰণে আজি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি ল'ব আমাৰ চেনেলটো, যাতে আৰু অ'চাম ভিডিঅ' আমাৰ এই চেনেলৰ জৰিয়তে দেখা পাই থাকে। থেংক ইউ।